নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই চাদৰ ওপৰত আহিছোঁ। এয়া বহুত কাপোৰ কেইটামান আছিল, কাপোৰখিনি ধুই ইয়াতে মেলি দিলোঁ। তাৰপিছত মই গাও ধুলোঁ। আজি ৰ'দটো বৰ ধুনীয়া ৰ'দ। এবাৰ চাদৰ ওপৰৰ পৰা আমাৰ গাঁওখন দেখাই দি আছোঁ ৰ'ব। এয়া আমাৰ গাঁও, এইটো যে আছে পকা ৰাস্তা, এইটো হ'ল মাথাউৰি, একদম ইয়াতালৈ মাথাউৰি। এয়া হৈছে পুখুৰী আৰু ইফালে মানুহৰ ঘৰবিলাক আছে। আজি বহুত ৰ'দ দিছে। এয়া আমাৰ মছজিদ, মছজিদৰ ওচৰত আছে মাদ্ৰাছাখন। এয়া মছজিদ, এয়া ঘৰবোৰ। এয়া চাদৰ ওপৰত আমি খেতি কৰিছিলোঁ, আলুৰ খেতি। ইয়াতে নহৰু, ধনিয়া গছবিলাক এয়া গুটি হৈ গৈছে, মৰিয়ে গৈছে। এয়া জলকীয়া আৰু নহৰু। এয়া ওলকবি গছ, পানী পোৱা নাই কাৰণে মৰি গৈছে ৰ'দত। এয়া পানীলাওডাল বেয়া হ'ল, পোকাই খালে নে পোকাই কাটিলে নে কি কৰিলে বা। আৰু বেঙেনা পুলিকেইটা হ'ব ধৰিছে। এয়া পিঁয়াজ, এয়া জলকীয়া আৰু ইফালেও কিবা কিবি আছিল, কিন্তু হোৱা নাই গছবিলাক। এয়া আমাৰ পুখুৰীৰ মাছ হয়। মই আপোনাৰ গাঁওখন দেখাইছিলোঁ যে মাথাউৰিৰ সিফালে আমাৰ পুখুৰী আছে আৰু পুখুৰীত মেচিন লগাইছিল। এয়া পুখুৰীৰ মাছ হয় আমাৰ। বহুতকেইটাই মাগুৰ মাছ পাইছে আৰু কিবা কিবি মাছ পাইছে। তো আমি মাগুৰ মাছখিনি ৰাখিলোঁ, যিহেতু ৰোজাৰ দিন পৰিছে, মাছ খাবও লাগে। পাঁচ ৰাতি হওক বা আগৰাতিয়ে হওক, মাছৰ তৰকাৰী হ'লে দিনটো অসুবিধা নহয় ৰোজা ৰাখিবলৈ। এয়া এটা ডাঙৰ বৰালি মাছো পাইছে। এইজনী আমাৰ বাইটি হয়। বাইটিক মানে ক'লোঁ, মাছটো ধৰাচোন বাইটি, কিমান ডাঙৰ, তোমাৰ সমানে হয়নে নে তোমাতকৈ সৰুৱে হয়নে ডাঙৰে হয় চাওঁ। অলপ ধেমালি কৰিলোঁ এনেই। এয়া তাই লৈছে মাছটো, আৰু এয়া মাছটো এজন মানুহে কাটি আছে। যিহেতু বহুত ডাঙৰ মাছ, ময়ো কাটিব নোৱাৰোঁ, এজন মানুহ কাটিব দিছিলোঁ। এয়া মাছখিনি ধুনীয়াকৈ পিচ কৰি আছে। বহুত ডাঙৰ মাছ আৰু তাৰমানে এয়া মাছৰ পিচবিলাক কৰি আছে। আৰু মূৰটো দেখা, মাছৰ মূৰটো যে ইমান ডাঙৰ। আজি মই বৰালি মাছৰ ৰেচিপিটো দিয়া নহ'ল, কিন্তু এদিন নিশ্চয় দিম। তাৰমানে বনাওঁতে মই এইখিনি শ্বুট কৰা নহ'ল। বৰালি মাছটো কেনেকৈ বনালোঁ গোটেইখিনি বনোৱা নাই, যিহেতু বহুত ডাঙৰ মাছ আৰু মানুহ প্ৰায় ইমান নাই, সেইকাৰণে বেছি বনোৱা নাই। আৰু যিখিনি মানুহ সেই হিচাপে বনাইছোঁ। এটা বিলাহী দিছিলোঁ, আৰু গোটেই তৰকাৰীখন হোৱাৰ পিছত মই ইয়াতে ধনিয়া পাত দি দিছোঁ। এয়া তৰকাৰীখন হৈ গ'ল। এদিন মই বৰালি মাছৰ ৰেচিপিটো দিম বাৰু। একদম চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া ইফতাৰী যোগাৰ কৰিব পৰা হ'লেই। মই গোটেইখিনি ইফতাৰী যোগাৰ ৰেডি কৰিছোঁ। এয়া চাওক, ইহঁতৰ ধেমালি। এয়া টিকলাটোৱে আব্বাকৰ লগত ইটো সিটো কৰি আছে আৰু যোগাৰো আনি দিয়াত মোক সহায় কৰিছে। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। কালিলৈ লগ পাম।